বিয়নী এখেত কোন আপোনাৰ নিচিনা দেখা একেই লাগিছে যে বিয়নী এজনী মোৰ ভণ্টি হয় যাৰ ভণ্টি চবে তেনেকৈয়ে কয় একেই দেখে দুইজনীকে খালি যাৰ অকণমান মোতকৈ শকত আৰু খালি চেহেৰাটা কোনোবাই দেখিলে মানে চিনি নাপায় নহয় ডাঙৰজনী কোন সৰুজনী কোন তাইনো সেইদিনাখনেই আহিলে আমাৰ ঘৰলৈ তাৰপিছত ইয়ালৈ অহা নাছিল যে সেইকাৰণে আজি লৈ আহিলোঁ তাই বাৰু এমাহমান থাকিব আমাৰ ঘৰত যাম বুলি নাই নেকি আৰু জোঁৱাইটো ডিউটিলৈ গ'ল চাগে সি অফিচৰ পৰা অহাই নাই এতিয়ালৈকে আজি বৰ সোনকালে আহিম বুলিয়ে কৈছিলে গৈ আছে ভিতৰতে সোমাই আছে কি কৰিছে জানো ভাবচোন ভাব বিয়নী মই তাকে একেই দেখি আচৰিত খাইছিলোঁ চেহেৰাটো খাইলাখ একেই দেই অকণ আপুনি অকণমান ক্ষীণ আৰু এই বিয়নী অকণমান শকতা আপোনাতকৈ মেগী খাই ইমান ভাল লাগিছে নহয় মই আজি বৰ ধুনীয়াকৈ মেগীখিনি বনালোঁ পাই চবেই এনেই কয় মই বনাবলৈ নাজানো বুলি আজি ইমান টেষ্টি হৈছে আজিয়ে খাইছোঁ আৰু মেগী সদায় খালে আকৌ পেট ওলাই যাব নহয় মেইনটেইন কৰিব লাগিব দেই এইবিলাক খা ঐ বই বিয়নী আহিছে চাহ বনাকৈ যা জানমণি তাই ইমান ধুনীয়াকৈ মেগী খাই আছ যে ভালেই হ'ল দেই মেগী আছে যদি মোৰ কাৰণে 3 পেকেটমান বনাবিচোন ইমান ফল মূল থৈ দিছ ঐ ময়ো খাম দেই মোৰ যে ইমান খাবলৈ মন গৈ আছে যা মোৰ কাৰণে মেগী বনাকৈ বাইদেউ নাখা নহয় ন ময়ে খাম আৰু কি আছে চব লৈ আহিবি মা মাহী হঠাৎ আহিলা যে মই গমেই নাপাওঁ তোমালোকে অহা অ' গড মাহীয়ে দেখিয়ে পালে এতিয়াতো মই মেগী বনাই দিবই লাগিব মাহীক নহ'লেতো বাহিৰেও খং কৰিব শাহুমাও কম নহয় মোক আগতে ক'ব নোৱাৰিলে নহয় মাহঁত আহিছে বুলি মই নিজৰ কাৰণে মেগী বনোৱা খালে এপেকেট বনোৱা হ'লে হৈছিলে এতিয়া মাহীৰ কাৰণেতো মই 4-5 পেকেট বনাব লাগিব সেইখিনি নুজুৰিবগৈহে ইমানকৈ খাব পাৰে মই আগতে আহিব বুলি গম পোৱা খালে মেগী পেকেট নবনালোৱে হয় খঙেই উঠিছে মোৰ এতিয়া চব বস্তু এফালৰ পৰা খাই কৰিব আৰু ফ্ৰিজখিনি ইমানবোৰ মই আনি থৈছোঁ পইচা খৰচ কৰি সেইখিনিও খাব নহয় এতিয়া দিবলৈতো ক'লেই ন নিদিলে আকৌ ক'ব নহয় কিয় নাই দিয়া খাবলৈ ইয়াতে যদি থাকোঁ বুলি কয় নাই মই ইয়াত থাকিবলৈ নিদিওঁ তাতে থাকিবলৈ কমকৈ ইয়াত থাকিলে মই মৰিবহে লাগিব একো খাব নাপাম মই চব আহিয়ে খাওঁ কৰি থাকিব মই চাহ বনাইছ নেকি মোৰ কাৰণে ৰঙা চাহ এটা বনাবি দেই চেনি দিব নালাগে আৰু সি মেগী খাম বুলি কৈছিলে মেগী বনাই দিবিচোন তাই এতিয়াও মেগীৰ কথা কৈ আছে মই বাৰু বনাইছোঁ মেগী বনাবলৈকে লৈছোঁ মইতো এতিয়া 4-5 পেকেট মেগী বনাব লাগিব মাহীৰ কাৰণে এপেকেট বনালেতো পেটেই নভৰিব হ'ব দিয়া মই বনাই লৈ গৈ আছোঁ অলপ সময় বহিবলৈ কোৱা বিয়নী আপুনি চাহ নাখায় নেকি আপুনি চাহ একাপ খাই দিব লাগিছিলে আকৌ আমাৰ লগতে বহি নাখায় বিয়নী আপুনিয়ে খাওকচোন মই চাহ খোৱা বেছি দেৰি হোৱা নাই নহয় মই খাওঁ দেই মেগীখিনি খাবলৈ ভাল লাগিছে আকৌ জানমণিয়ে বৰ ধুনীয়াকৈ বনাই দিছে খাই থকা দেখি মোৰ লোভে লাগি গৈছিলেও জিভা পানী পৰি গৈছিলে এতিয়াহে ভাল লাগিছে মানটো বৰ ভাল লাগিছে পাই খালো দেই বৰ ভাল লাগিলে সেই নহয় বিয়নী মই আজি ইয়াতে থাকি যাওঁ নেকি যাবলৈ মনে যোৱা নাই নহয় জানমণি ইমান ধুনীয়াকৈ বনাই মেলি খাইছে থাকিবলৈ মন গৈছে মই আপুনি থাকিলে এবাৰ ভালহে পাওঁ ময়ো অকলে থাকিব লগা হয় কথা পাতিবলৈ কোনো নাথাকে থাকি যাওক 2 দিনমান ইয়াতে থাককচোন তাৰপিছত আকৌ বিয়নীহঁতৰ ঘৰলৈ যাবই তাই বনাই মেলি খুৱাই আকৌ বৰ ধুনীয়াকৈ বনাই মেলি খুৱাই ইটো বনাই থাকে কিবা কিবি থাকিব হ'ল আৰু কি কৰিম মই পৰি যেনেকৈ আমনি কৰি থাকে মোকো তেনেকৈ আমনি কৰিব নহয় কিয় যে থাকিম বুলি ক'লে নহয় এই শাহু মাজুলী ঠিক নহয় কি দৰকাৰ আছিল মোৰ বিষয়ে ইমান কথা ক'বলৈ ৰখাবলৈ দৰকাৰ নাই নহয় থাকিবলৈ নোপোৱা হ'লে মাহীহঁতে নাথাকিলে হয় খঙেই উঠি গৈছে নিজে বনাই মেলি খাব নোৱাৰিব মোৰ ওপৰতে যাবি দিছে গোটেইবোৰ কাম মই নিজৰ কাৰণে ভালকৈ বনাই ল'ম সেইবুলি আৰু লোকক বনাই খুৱাই থাকিব নোৱাৰোঁ নহয় মোৰ বেলেগ কিবা কাম নাই নেকি আৰু মাহীহঁতৰ লাগে দেখিবলৈ আৰু এনেকুৱা মানুহ আহিছে নহয় যাৰ ওচৰত খোৱা বস্তু এটা থ'বও নোৱাৰে চব খাই মেলি খতম কৰি দিব কি কৰিম আৰু মই এতিয়া মাহী থাকিবলৈ হ'লে
যাবই মন নকৰিব। জন্মলৈ দেখা নাই যে ক'লৈ গ'ল? মোৰ যে ভোক লাগিছে পাই, কিবা এটা খাবলৈ পোৱা খালে ভাল আছিলে। তাই থকা খালে তাই বনাই মেলি দিলে খাই অলপ আকৌ ওলাই গ'ল নহয় বিয়ানী। লগৰ এজনী ঘৰলৈ যাওঁ বুলি ক'লে মোক। কামতে গৈছে বাৰু, এনেই যোৱা নাই। সেই নহয় বনাই মেলি থোৱা বস্তু নাই বাৰু, ফ্ৰিজত এগালমান কিবা কিবি সোমাই আছে। বৌয়ে সেইদিনা আনিছিলে, মই দেখিছিলোঁ বাৰু। আপুনি তাৰ পৰাই কিবা কিবি খাব পাৰিব। ৰ'ব মই আপোনাক ফ্ৰিজৰ চাবিটো দিওঁ দেই, আপুনি যি খাই নিজে উলিয়াই মেলি খাব আৰু। অ' শ্বিট, মই ফ্ৰিজৰ চাবিটো আনিবলৈ পাহৰি থাকিলোঁ। টেবুলতে থৈ আহিলোঁ নহয়। অ' এতিয়াতো মাহী গোটেইবোৰ খাই শেষ কৰিব। মইতো একো খাবলৈ নাই অনা বুলি কৈছিলোঁ। এই মই ধৰা পৰিম মাহীৰ আগত। যাওঁ এতিয়া ঘৰলৈ যাওঁ, মই অনুষ্কাহঁতৰ ঘৰলৈ পিছত যাম। আগতে মই চাবিটো লৈ আহোঁগৈ। ইছ ৰাম, ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰোঁ মই? চাবিটো টেবুলতে থ'লোঁ, আনিবলৈ পাহৰিলোঁ। মাহী ক'লৈ গ'ল? আৰু মই ফ্ৰিজৰ চাবিটো টেবুলতে থৈ দিছিলোঁ, আপুনি লৈছিলে নেকি বাৰু? মাহী কি কৰিছে বাথৰুম? ইমানকৈ ঢাপলি আহিছে যে চাবিটোৰ কাৰণে পাহৰিলি আৰু। মাহীয়ে ভোক লাগিছে বুলি কৈছিলে, সেইকাৰণে মই মাহীহঁতৰ ফ্ৰিজৰ চাবিটো দি দিলোঁ। এতিয়া মাহীয়ে খাই আছে চাগে। মই আকৌ বনাব নাজানো নহয় জুতিখন, তই থকা হ'লে বনাই দিব পাৰিলি হয়। এতিয়াহে পেটটো ভৰিব। খাই বৰ ভাল লাগিছে দেই, বিয়ানী বৰ ভাল পায়। ভোক লাগিছে বুলি কোৱাৰ লগে লগে ফ্ৰিজৰ চাবিটো ডাইৰেক্ট মোৰ হাততে দিলে আৰু। জানমণি থকা খালে বাৰু ইমানবোৰ বস্তু খাব নাপালোঁ হয়, তাই আকৌ মই খাই ভাল পাওঁ কাৰণে বেয়াই পায় নহয়। বিয়ানী ভালেই মানুহ দেই, বৰ ভাল পাইছোঁ মই। ইমান ভোক লাগি আছিলে মোৰ, এতিয়াহে পেটটো অকণমান ভৰিছে যেন লাগিছে। মোৰ গোটেই ফ্ৰিজটো খালী কৰি দিলে। ইমানবোৰ খোৱা বস্তু ভৰাই থৈছিলোঁ, চব এফালৰ পৰা খাই খতম কৰি দিলে। পাহৰি থাকি গ'লো নহয়। মই খাইছোঁ হৈ গ'ল দেই, পেট ভৰিলে। অ' হেৰি নহয়, কণী এক প্লেট আনি খাইছোঁ তই, 5টামান বইল কৰি দিছোঁ, মোৰ খাবলৈ মন গৈছে। কণী খাই বৰ ভাল লাগে আকৌ। মই আমলেটটো খাই বেয়া পাওঁ, বইল কৰি খাবলৈ ভাল লাগে মোৰ। তই ইমানবোৰ খোৱা বস্তু আনি খাইছ বুলি মই গমেই পোৱা নাছিলোঁ নহয়, বিয়নীয়ে কওঁতেহে গম পাইছোঁ। অ' জানমণি, বিয়নীয়ে চাহ খাওঁ বুলি কৈছিলে, গাখীৰ চাহ একাপ বনাই দিবিচোন, আৰু পকৰি কেইটামানো খাবলৈ মন গৈছে বুলি কৈছিলে। ধুনীয়াকৈ বনাই দিবি, মাহীক ভালকৈ খাব লাগিব নহয়। মই একো বনাব নোৱাৰোঁ, মাহী কিবা খাবলৈ মন গৈছে আপুনি বনাই মেলি দিয়কগৈ যাওক। মাহীক ৰখাইছিলে নহয়, থাকক বিয়নী থাকক, আমাৰ ঘৰতে থাকক দুদিনমান। এতিয়া মই একো কৰিব নোৱাৰোঁ। মাহীক জানে দেখোন আপুনি, ফ্ৰিজত গোটেই বস্তুবোৰ খাই শেষ কৰি দিলে। এতিয়া মই কি খাম? মই আকৌ বজাৰলৈ যাব লাগিব, আকৌ নিজৰ কাৰণে খোৱা বস্তু আনিব লাগিব। ফ্ৰিজত চাবিটো মই যেনিবা পাহৰিয়ে থাকি গ'লোঁ, তথাপি আপোনাৰ দিবলৈ দৰকাৰ নাছিলে নহয়। এতিয়া যাওক, কি কৰি থাকক, মোক একো নক'ব। মই নিজৰ কাৰণে বনাই মেলি খাব পাৰোঁ, সেইবুলি আৰু লোকক বনাই মেলি খুৱাই থাকিব নোৱাৰোঁ মই।